Hello everyone, আজিৰ এই ভিডিঅ'ত কথা পাতিম যে তোমালোকৰ কাৰণে যদি অকল আমি অসমৰ ৰেস্পেক্টত চাওঁ তেতিয়া কোনকেইটা ব্ৰাঞ্চে বেছি ভাল হয় আৰু লগতে এখন কলেজে তোমালোকৰ জীৱনত কেনেকুৱাকৈ ইম্পেক্ট কৰিব পাৰে তাকে ডিসকাস কৰিব আহিছোঁ। এই ভিডিঅ'টো অনাৰ মেইন কাৰণটো হ'ল যে তোমালোকৰ CWE কাউন্সেলিং ষ্টাৰ্ট হ'ব আৰু CWE কাউন্সেলিঙত যেতিয়া তুমি এখন কলেজত এলট হ'বা ফাৰ্ষ্ট ৰাউণ্ডত এখন কলেজ নোলোৱা সেইটোতো পিছৰ কথা। প্ৰথমতে সেইখন কলেজত ব্ৰাঞ্চটো একচেপ্ট কৰি ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে যাব লাগিব। তাৰ পিছতে তোমালোকে কলেজ বা ব্ৰাঞ্চ আপগ্ৰেডেশ্যন কৰিব পাৰিবা। সো সেয়ে তোমালোকে কোন ব্ৰাঞ্চ ল'লে অসমত সুবিধা পাবা পিছলৈ আৰু কোনবোৰ ব্ৰাঞ্চত অসমত বেছি সুবিধা নাই এইবোৰৰ কাৰণে মই এই ভিডিঅ'টো আনিছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ এই চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব। প্ৰথম কথাটো হ'ল সকলোৱে ভাল কলেজ এখনত ভাল ব্ৰাঞ্চ পাব বিচাৰে, কিন্তু তুমি যদি চোৱা 4 বছৰ পঢ়ি যোনকেইখন ষ্টেট ইঞ্জিনিয়াৰিং আছে তাৰ পৰা যদি পাছ কৰি চোৱা তেতিয়া তুমি যোনখন চাৰ্টিফিকেট পাবা মানে পাছ চাৰ্টিফিকেটখন তাতে কোনো মেনশ্যন নাথাকে যে তুমি কোনখন কলেজৰ পৰা পঢ়িছিলা। তাত মেনশ্যন থাকে তোমালোকে কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িছিলা, মানে আষ্টুৰ নাম থাকিব কাৰণ ষ্টেট ইঞ্জিনিয়াৰিং কলেজবোৰ আষ্টুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰতহে। চ' সেইটো কাৰণে যোনসকলে চৰকাৰী এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে, কিছুমানে চৰকাৰী এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে, চ' সেইসকলৰ কাৰণে বেছি এটা ইম্পৰ্টেঞ্চ হৈ নাযায় যে তেওঁ কোনখন কলেজত পঢ়িছে। তোমালোকৰ কলেজখনে এইবোৰ সুবিধাত সহায় কৰিব, যেনে এক্সপ'জাৰ দিয়াত, পাৰ্চনেলিটি ডেভেলপমেণ্টত, পাৰ্চনেল গ্ৰ'থত আৰু ফ্ৰীডম পাবা তোমালোকৰ নিজৰ ইচ্ছামতে। আৰু যদি তোমালোকে চোৱা কোনো পাৰ্টিকুলাৰ ব্ৰাঞ্চ এটা লৈ কোনো কলেজ মেটাৰ নকৰাকৈ হায়াৰ ষ্টাডিজৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছা বা কোনোবা এটা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছা, সেইটো হিচাপত তোমাৰ কলেজখনে বেছি মেটাৰ নকৰিব পাৰে। এইবাৰ অসমৰ ভাল ইঞ্জিনিয়াৰিং ব্ৰাঞ্চলৈ যাওঁ। তোমালোকে যদি চোৱা অসমত ব্ৰাঞ্চবোৰৰ ভিতৰত CSC আৰু ECE বেছি ক্ৰেজ আছে, তাৰ কাৰণটো ফিউচাৰলৈ বেছি অপৰচুনিটি দিয়াৰ চান্স থাকে। আৰু মেইনলি CSCটো ছফ্টৱেৰে থাকে আৰু ECE ছফ্টৱেৰ প্লাছ হাৰ্ডৱেৰ এই দুয়োটা থাকে। আৰু নতুনকৈ তোমালোকে দেখিছাই AI হ'ল, ডাটা চাইণ্টিষ্ট হ'ল, এইবোৰ চেক্টৰ আহিব ধৰিছে। চ' যোনসকলে CSC বা ECE ধৰা যায় সিহঁতৰ কাৰণে এইবোৰ চেক্টৰত যাবলৈ বহুত চান্স থাকে আৰু এই চেক্টৰবিলাকৰ ভাল প্লেচমেণ্টছো পায় বাকীবোৰ চেক্টৰৰ ভিতৰত। কিন্তু এই ব্ৰাঞ্চবিলাকৰ অসমত স্ক'প বহুতেই কম, কাৰণ অসমত তেনেকৈ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰৰ কাৰণে ইণ্ডাষ্ট্ৰীবোৰ নাই। চ' সেয়েহে যদি তোমালোকে ভাবি আছা যে অসমত এটা ভাল চাকৰি কৰিম বুলি CSC বা ECE কৰাৰ পিছত, কিন্তু ইয়াৰ চান্স বহুতেই কম হয় অসমত, কিন্তু অসমৰ বাহিৰত তোমালোকে প্লেচমেণ্টছ পাই যাবা। চ' সেইটো বাবে যদি তোমালোকে অসমত চাকৰি কৰিম বুলি ভাবি আছা, তোমালোকে কোনবোৰ চেক্টৰত পঢ়িলে অসমত চাকৰি পোৱাৰ চান্স থাকে সেইটোলৈ গৈছোঁ। মেইনলি আমাৰ যোনবিলাক ক'ৰ ব্ৰাঞ্চ আছে যেনে মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল আৰু আমি কেমিকেলো ধৰিছোঁ, এইকেইটা ব্ৰাঞ্চত অসম চৰকাৰত বহুতকেইটা চাকৰিৰ ভেকেঞ্চি ওলায় আৰু এইবিলাকৰ ভিতৰত চিভিল আৰু ইলেক্ট্ৰিকেলত বেছিকৈ ভেকেঞ্চি ওলায়। তোমালোকে যদি চোৱা চিভিলত APSC থ্ৰুদি ওলায়, এছিষ্টেণ্ট ইঞ্জিনিয়াৰিং আৰু PWD, ৱাটাৰ ৰিচোৰ্চ এনেকৈ এইবোৰৰ বহুত ফিল্ড থাকে আৰু এটা ডাঙৰ নম্বৰত ভেকেঞ্চি ওলায়। আৰু লগতে এইবোৰ ব্ৰাঞ্চৰ আৰু এটা ভাল খবৰ যে তোমালোকে এইবোৰৰ থ্ৰুদি PSUটো যাব পাৰা। CSC আৰু ECE দিও PSUত যাব পাৰিবা, কিন্তু এই দুয়োটা ব্ৰাঞ্চৰ কাৰণে ভেকেঞ্চিটো অলপ কম ওলায়। চ' সেইটোৱে যদি তোমালোকে অসমত চাকৰি কৰিম বুলি ভাবিছা তেনেহ'লে তোমালোকে মেকানিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু কেমিকেল ইঞ্জিনিয়াৰিং এইবোৰৰ ব্ৰাঞ্চ ল'লে অলপ বেছি চান্স থাকে অসমত চাকৰি পাবৰ কাৰণে। আৰু যদি বেলেগ চেক্টৰত যাব খুজিছা যোনটো তোমালোকৰ ব্ৰাঞ্চৰ লগত নিমিলে, যেনে বেংকিং হ'ল, এইটো কৰিব খুজিছা, তেনেহ'লে তোমালোকৰ কোনো ব্ৰাঞ্চে মেটাৰ নকৰে। আল্টিমেটলি তাৰ চিলেবাছ আৰু ইঞ্জিনিয়াৰিং চিলেবাছ বেলেগ হৈ যায়। চ' শেষত এইটোৱে কওঁ, যদি ইঞ্জিনিয়াৰিং কৰি বেলেগ চেক্টৰত যাব খুজিছা তেনেহ'লে তোমাৰ ব্ৰাঞ্চ মেটাৰ নকৰে, আৰু যদি তোমালোকৰ ব্ৰাঞ্চত চাকৰি বিচাৰিছা তেনেহ'লে ব্ৰাঞ্চ মেটাৰ কৰিব। সেইটো তোমালোকে আগতীয়াকৈ চাই ল'বা, ৰিচাৰ্চ কৰি ল'বা যে তোমালোকে কোনটো চেক্টৰত কাম কৰিব ভাবিছা। আৰু কিছুমানে এনেকুৱাও কৰে যে এটা ব্ৰাঞ্চত BTech কৰিলে তাৰপিছত MTech কৰিবলৈ বাহিৰত পঢ়িব যায়, সেনেকুৱা হ'লে এটা ভাল ডিমাণ্ডো হৈ যায়। বাৰু মই এইটো কথা বেছি জোৰ নিদিওঁ কাৰণ কিছুমানৰ ফাইনেন্সিয়েল প্ৰব্লেমো থাকিব পাৰে। হ'লেও বাহিৰত গ'লে কি হয় কি তাতে তোমালোকৰ টিউশ্যন ফিজো একেবাৰে নাই বুলিয়ে ক'ব পাৰি, হ'লেও থকা খোৱাৰ কাৰণে অলপ পইচাৰ লাগে। তেনেহ'লে মই এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। তেন্তে নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।